হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা এইটো অৱস্থাত মই কেনেকৈ খাম বাৰু মা দেউতাৰে সকলো চম্ভালি ল'ম বুলি কৈছে নহয় তই কেলে চিন্তা কৰিছ বাৰু দেউতা ক'ত তহঁতে লৈ অহা গাড়ীখন ক'ৰবাত লুকুৱাই থ'বলৈ গৈছে ক'ত লুকুৱাব নাজানো আমাৰ তাত কেলে আহিব বেলেগৰ ঘৰলৈ আহিছে বুজিছা হ'ব পাৰে হেৰি আমাৰ ঘৰলৈকে আহিছে বুজিছে কি কৰা যায় এতিয়া ৰুমতে আছে যোৱা তাইক বাহিৰলৈ ওলাই আপুনি নিদিবা তাইক ভিতৰতে থাকিবলৈ দিয়া যি কথা পাতিব লাগে মই পাতিম তুমি কেৱল আৰাইতাক বাহিৰলৈ ওলাই আৰু নিদিবা পৰিস্থিতি যি নহওক লাগে কিন্তু আপুনি সময় খুব কম যোৱা যোৱাচোন যোৱা দৰ্জাখন নুখুলি ভিতৰটো ৰুমলৈ যা কিয় বাহিৰত পুলিচ ৰৈ আছে পুলিচ কিয় তই ৰুমলৈ যাগে যা এতিয়া আমাৰ কথা পতা সময় নহয় বাহিৰত লাগিলে যিয়ে পৰিস্থিতি নহওক তই কিন্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই নাহিবি যা আৰু শুনচোন তোৰ ফোনটো ছুইচ অফ কৰি থবি আমি তই ঘৰত নাই বুলি ক'ম আহ বহুত ভয় লাগিছে আহচোন তই ইমান দেৰিলৈকে মানুহ শুই থাকে নেকি ছাৰ আমাৰ নতুন প্ৰজেক্টটোৰ যিমান ইনভেষ্টৰ আছিল সকলোৱে কৈছে যে যদি অভিমান্যুৱে প্ৰজেক্টটো চম্ভালে যদি সেই প্ৰজেক্টটোৰ সি মালিক হয় তাৰ আণ্ডাৰত সিহঁতে কাম নকৰে আৰু কৈছে যে তাৰ তাত কোনেও পইচা নলগায় যদি পইচা লগায় ৰঘুনাথ চহৰীয়াৰ তাতহে পইচা লগাব আৰু দুই এজনেতো এনেকৈও কৈছে অভিমান্যুতকৈ দেখোন ৰণদীপেই বেছি যোগ্য ৰণদীপেওতো হ'ব পাৰে তেওঁৰ উত্তৰাধিকাৰী
সিওতো ৰঘুনাথ চহৰীয়াৰেই ল'ৰা। ইমান সময় লাগে নেকি দুৱাৰখন খুলিবলৈ? বেয়া পাওঁ মই। নহয়, মই বাথৰুম চাইছিলোঁ। মই অনিল কুমাৰ। নমস্কাৰ। যাওঁ। আহক। কওকচোন কিয় আহিল? আৰাধ্যা আপোনাৰ ছোৱালী নহয় জানো? হয়। তেন্তে আপোনাক আচল কথাটো কৈয়ে দিওঁ। কওকচোন। বহুত ধনী ঘৰৰ এজন ল'ৰা কালিৰে পৰা মিচিং হৈ আছে। সেই সংক্ৰান্ততে মই ইয়ালৈ আহিছোঁ। কি কৰিব, পাৱাৰফুল মানুহ। তেওঁলোকৰ কিবা প্ৰব্লেম হ'লে আমাৰ বহুত অসুবিধা। চাকৰি যাব যদি বিচাৰি উলিয়াব নোৱাৰোঁ। বেয়া পাওঁ। এই কোন মিচিং হৈ আছে বুলি ক'লে আপুনি? চিন্ময়। ল'ৰাজনৰ নাম চিন্ময়। ভাবি লওক, এজন ৰাজকুমাৰ। ৰাজকুমাৰ হেৰাইছে, ৰজাই বিচাৰি আছে। কিন্তু আপুনি আমাৰ ঘৰলৈ কিয় আহিল? অঁ এইটো শুনক, পৰহি মানে আপোনাৰ ছোৱালীজনীক সেই ল'ৰাজনৰ গাড়ীত দেখা গৈছে। এতিয়া আপুনি সুধিব আমি ক'ত দেখিলোঁ, নহয় জানো? এই গোটেই অঞ্চলটোত যিমান CC কেমেৰা আছে চবৰে ফুটেজ চাইছোঁ আমি। ৰাতি টোপনি নাই অৱশ্যে এইবোৰ চাওঁতে চাওঁতে। আৰু কিমান দিন শুব নোৱাৰিম তাৰো ঠিক নাই। গতিকে আৰু সময় নষ্ট নকৰোঁ, মাতি দিয়ক আপোনাৰ ছোৱালীজনীক এবাৰ। তাই ঘৰত নাই। ক'ত গ'ল? এই টিউশ্যনলৈ গৈছে। আহি পাবহি চাগে এতিয়া। একো নাই দিয়ক, বহিয়েই দিওঁ অলপমান মই। মানে তাই আহি পাওঁতে পলম হ'ব, কিবা কাম আছে বুলিও কৈ থৈ গৈছিল। ফোন আছে নহয়, ফোন কৰক। নহ'লে নাম্বাৰটো মোক দিয়ক, মই কৈছোঁ। ছোৱালী হয়, ঠিক আছে দিয়ক। কিনো ক'ম, ল'ৰাজন মানে বহুত ৰঙীন। কেৱল আপোনাৰ ছোৱালীয়ে নহয়, বহুত ছোৱালীক সি গাড়ীত উঠাই লৈ ঘূৰি ফুৰে। আৰু ছোৱালীবোৰো যে ধনী ঘৰৰ ল'ৰা দেখিলে কেনেকৈ পাল্লাত পৰি যায় ক'বই নোৱাৰোঁ। আকাশী গংগা, আকাশী গংগা।
মানে কথা হ'ল কি তাইৰ ফোনটো কিবা এটা বেয়া হৈ আছে কালিয়েই দি থৈছিলে ভাল কৰিবলৈ মইহে সময়ৰ অভাৱত যাব পৰা নাই সঁচাকৈ কৈছোঁ ঠিক আছে দিয়ক কিনো কম ল'ৰাজন মানে বহুত ৰঙীন কেৱল আপোনাৰ ছোৱালীয়ে নহয় বহুত ছোৱালীক সি গাড়ীত উঠাই লৈ ঘূৰি ফুৰে আৰু ছোৱালীবোৰো যে ধনী ঘৰৰ ল'ৰা দেখিলে কেনেকৈ পাল্লাত পৰি যায় ক'বই নোৱাৰো এটা কাম কৰক আপোনাৰ নাম্বাৰটো আপোনাৰ মিছ কল গৈছে নাম্বাৰটো ছেভ কৰি থ'ব আৰু ছোৱালীজনী আহিলেই লগে লগে মোৰ লগত কথা পাতাই দিব একদম নাপাহৰিব কিন্তু আপুনি জানে কাইলৈ মোৰ খুলখালীৰ বিয়া এতিয়া বিয়াও কেঞ্চেল বহুত টেনশ্যনত আছোঁ টেনশ্যন মই বেয়া পাওঁ গতিকে আপুনি 5 মিনিটো দেৰি নকৰিব হ'ব মোক এক্সট্ৰা টেনশ্যন নিদিব হ'ব দিয়ক দিয়ক আপোনাৰ ঘৰত কোন কোন আছে মোৰ 3জনীয়া পৰিয়াল মই মাক আৰু ছোৱালীজনী আহিছোঁ দিয়ক হেৰি কি হৈছে আপোনাৰ চাওঁ অকণমান বহি দিয়ক কিছু নাহক পানী এগিলাচ খাব নেকি পানী এগিলাচ আনাচোন আনিছোঁ পানীকণ খাই দিয়কচোন ৰ'বা হঠাৎ মই কেনেকৈ ক'ম মোৰ একো ইনকামেই নাই পলুৱাই আনি তোমাক ক'ত ৰাখিম কি খুৱাম মই ইনকাম নাই ইনকাম কৰিম নহয় দুয়ো মিলি প্ৰথমে সৰু সুৰা কাম কৰিম কিন্তু মই ইয়াত নাথাকোঁ আৰু এইখিনিতো শিক্ষা আৰ্জিছোঁ যে দুয়ো মিলি নিজৰ পেট পুহিব পাৰিম বুজিছোঁ কিন্তু মোক অলপ সময় দিয়াচোন আকাশী গংগা আকাশী গংগা নিধি অহাৰ পৰা তুমি তেনেকৈ আছা যে কি হৈছে কোৱাচোন জানাই দেখোন কি হৈছে কি হৈছেনো সেইখন ঘৰত মই আৰু এটা দিনো থাকিব নোৱাৰো উশাহ বন্ধ হৈ যায় মোৰ তাত থাকিলে সেইটো কথা ধেমালি নকৰিবা নাই কৰা ধেমালি মই গৈ থাকোঁ ৰ'বাচোন ইমান খং ভাল নহয় নহ'লে কি কৰিম কোৱা চোৱা ইমান অধৈৰ্য নহ'বা নিজকে অলপ শান্ত কৰা মই আছোঁ নহয় এটা কথা কোৱাচোন কি মোক সঁচাকৈ ভাল পোৱা নে তুমি কিবা সন্দেহ আছে নেকি কোৱাচোন মই যি সুধিছোঁ
মই তোমাক সঁচাকৈ ভাল পাওঁ। তেন্তে মোক ইয়াৰ পৰা পলুৱাই লৈ যোৱা, কিন্তু পলাই তুমি বেলেগ ঠাইত নিব লাগিব, কাৰণ ককাইটো আমাক বিচাৰিবই। পাৰিবানে? কি হ'ল কোৱা, মোক এতিয়াই উত্তৰ লাগে। ৰ'বা, হঠাৎ মই কেনেকৈ ক'ম? মোৰ একো ইনকামেই নাই। পলুৱাই আনি তোমাক ক'ত ৰাখিম? কি খুৱাম মই? ইনকাম নাই, ইনকাম কৰিম নহয় দুয়ো মিলি। প্ৰথমে সৰু সুৰা কাম কৰিম, কিন্তু মই ইয়াত নাথাকোঁ আৰু এইখিনিতো শিক্ষা আৰ্জিছোঁ যে দুয়ো মিলি নিজৰ পেট পুহিব পাৰিম। বুজিছোঁ, কিন্তু মোক অলপ সময় দিয়াচোন। তুমি কথাটো চিৰিয়াছলি কৈছাতো? অঁ, চিৰিয়াছলিয়ে কৈছোঁ, নহ'লে মই আৰু জীয়াই থাকিব নোৱাৰিম। মা, মই বৰ বেয়াকৈ ফচি গ'লোঁ মা, মই বৰ বেয়াকৈ ফচি গ'লোঁ। পুলিচ আহি ঘৰলৈ যায়। ইতিমধ্যে পুলিচে চাগে গম পাইছে যে মই তাৰ লগত গুৱাহাটীলৈ গৈছিলোঁ, আৰু এইটোও গম পাইছে যে যাওঁতে আমি তিনিজন গৈছিলোঁ, আহোঁতে তাৰ গাড়ীখন লৈ আমি দুজনেহে আহিছোঁ। মোক পুলিচৰ পৰা কোনেও বচাব নোৱাৰে। এতিয়া মই গোটেই জীৱন জেলত থাকিব লাগিব। তোমালোকক মই আৰু লগ নাপাম। তুমিতো ভগৱানক মানা নহয়? কোৱাচোন মোক ভগৱানক বচাই দিবলৈ। মই নোৱাৰোঁ তোমালোকক এৰি থাকিবলৈ। কিবা এটা কৰা, মোক বচোৱা মা। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা, আকাশী